হয়, আজি দৰং জিলা পৰিষদৰ অন্তৰ্গত চামটিলা জিলা পৰিষদৰ পাণবাৰী গাঁও পঞ্চায়তত আজি পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে যি আমাৰ টাইট ফাণ্ড আছে, এই টাইট ফাণ্ডৰ পৰা কেইবাটাও স্কিম ধৰা হৈছে। তাৰে মাজৰ পৰা আমি আজি 3টা স্কিমৰ আজি শুভ আৰম্ভণি কৰিছোঁ আৰু এই শুভ আৰম্ভণি কৰাৰ মুহূৰ্তত যথেষ্টখিনি ৰাইজ উপস্থিত আছিল। আৰু আমাৰ কথাটো হৈছে, আমাৰ যিবিলাক আমাৰ গাঁও অঞ্চলত চক বজাৰ বা তেনেকুৱা ৰাজহুৱা স্থান আছে, সেইবিলাক অঞ্চলত এতিয়াও আমাৰ ৰাজহুৱা শৌচালয় নাই। তো ৰাজহুৱা শৌচালয়ৰ ক্ষেত্ৰত যি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি টাইট ফাণ্ডৰ যিটো গাইডলাইন দিছে, সেই গাইডলাইন মতে আমি প্ৰত্যেকটো চক বজাৰতে ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰি আছোঁ। আৰু প্ৰতিটো শৌচাগাৰৰ বাবদ আমাৰ 2.5 লাখ টকাকৈ আমাৰ ধন মোকলাই দিছে। আৰু আজি 3টা উদ্বোধনী কৰাৰ কথা আছিল, কিন্তু বিশেষ টেকনিকেল কাৰণত হয়তো আজি 2টা উদ্বোধনী কৰিছোঁ। প্ৰথমটো হৈছে গেন্দা চক, যিটো পাণবাৰী অঞ্চলৰ গেন্দা চক বুলি কয়, বাবু চক ইয়াতে, আৰু এটা আছে যি আমাৰ সাৰ্বজনীন যি পূজা মণ্ডপ আছে পাণবাৰী অঞ্চলতে। এই 2টা কামৰ আজি শুভ উদ্বোধনী কৰিছোঁ। আৰু আমাৰ লগত আজি আমাৰ জিলা পৰিষদৰ ইঞ্জিনিয়াৰ ডাঙৰীয়াও উপস্থিত আছিল। আৰু এটা আছে পাণবাৰী যিটো মেইন চক, এই চকটোত হয়তো কিবা এটা টেকনিকেল কাৰণত উদ্বোধনী কৰিব পৰা নাই। খুব কম দিনৰ ভিতৰত সেইটো কামো উদ্বোধনী কৰিম। মই এইখিনি কৈছোঁ।